স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। মই আজি উপস্থিত আছোঁ গোগামুখ অৱস্থিত হনুমান মন্দিৰলৈ বুলি আহিছোঁ আজি। আৰু হনুমান মন্দিৰ ফুলবিলাক খুব সুন্দৰ লাগিছে, আপোনালোকক অলপমান দেখুৱাইছোঁ, দেখিছে। আৰু এইখন হৈছে মেইন গেটখন, আৰু গেটৰ ভিতৰলৈকে প্ৰৱেশ কৰি আহিলোঁ। আৰু এতিয়া বৰ্তমান যাম ভিতৰলৈ, আৰু ভিতৰত কি কি আছে সকলোবিলাক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদিহে মোৰ ভিডিঅ'টো প্ৰথম চাইছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব, ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া বৰ্তমান মই ভিতৰলৈ বুলি সোমাই আহিছোঁ। জয় শ্ৰীৰাম। আৰু ভগৱানক চিন্তা কৰি ভিডিঅ'টো বনাইছোঁ আৰু দেই, বহুতখিনি ক'বলগীয়া হয়। আৰু ইয়াত এনেকৈ বজাই লওঁ অলপ, কৃষ্ণ কৃষ্ণ, এইটো শ্ৰীকৃষ্ণ হয়। বাঁহী বজাই ষ্টাইলত আছে, বহুত ভাল লাগিছে। সেই ওপৰৰ ফটোবোৰ আৰু পেইণ্টিংবোৰ আপোনালোকক দেখুৱাইছোঁ, কি সুন্দৰ সুন্দৰ হৈছে। আৰু গৰুড়পক্ষী আছে, কৃষ্ণ আছে, দেখুৱাইছোঁ আপোনালোকক। দাদাহঁতে মই আহিলোঁ আৰু আহি মজা লাগিছে। এটা বহুত পবিত্ৰ ঠাইত আহিছোঁ, সেই লিখীয়া অনুভৱ হৈছে মোৰ। মই ভিতৰত গৈ বাহিৰৰ চাইডবিলাকো দেখুৱাবলৈ চাম, কেনেকুৱা পৰিস্থিতিত মানে কেনেকৈ ৰাখিছে সেইবিলাক সকলোখিনি দেখুৱাম। মা কি হয় নাজানো। আৰু মই গোগামুখ হৰি মন্দিৰত আহি বিৰাট ভাল লাগিল। আৰু এতিয়া বৰ্তমান ঘৰলৈ বুলি যাওঁ, আৰু নেক্সট এটা ভিডিঅ'ত লগ